Hello student, welcome to my YouTube channel. সকলোকে ইমৰান আছাম একাডেমী YouTube চেনেললৈ স্বাগতম। সো আজি মই তোমালোকৰ মাজলৈ লৈ আহিছো BA সেকেন্ড সেমিস্টাৰ এছামিছৰ চেপ্টাৰ নম্বৰ 4 অসমত ইষ্ট্ৰিকা নামৰ অধ্যায়টোৰ কিছুমান মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আজিৰ এইটো ক্লাছৰ জৰিয়তে আমি ডিসকাস কৰিম। সো তোমালোকে ক্লাছটো স্কিপ কৰি নাচাবা, গতিকে বলক আজি ক্লাছটো আমি আৰম্ভ কৰো। সো অসমত ইষ্ট্ৰিকা নামৰ অধ্যায়টোৰ লেখক হৈছে হেমচন্দ্ৰ বৰুৱা। প্ৰথম আমি হেমচন্দ্ৰ বৰুৱাৰ বিষয়ে কিছুমান বিষয় আলোচনা কৰিম। সো আজিৰ ক্লাছটোৰ প্ৰথমটো কোৱেশ্চন দিয়া হৈছে হেমচন্দ্ৰ বৰুৱাৰ জন্ম কেতিয়া হৈছিল? উত্তৰ, হেমচন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল 1835 চনৰ 10 ডিচেম্বৰ তাৰিখে দেৰগাঁৱৰ ৰজাবাহাৰ গাঁৱত তেখেতৰ জন্ম হৈছিল। সো নেক্সট কোৱেশ্চন চাও আমি, অসমীয়া ভাষাৰ ওজা বুলি কাক কোৱা হয়? উত্তৰ দিয়া আছে কি হেমচন্দ্ৰ বৰুৱাক অসমীয়া ভাষাৰ ওজা বুলি কোৱা হয়। তো মনত ৰাখিব কোৱেশ্চনৰ আনসাৰটো ইম্পৰ্টেন্ট হয়, হেমচন্দ্ৰ বৰুৱাক অসমীয়া ভাষাৰ ওজা বুলিও কোৱা হয়। সো নেক্সট কোৱেশ্চন চাও আমি, কোৱেশ্চন নম্বৰ 3, হেমচন্দ্ৰ বৰুৱাই কোনখন কাকতৰ যোগেদি সাহিত্যিক জীৱন আৰম্ভ কৰিছিল? উত্তৰ কি হয়, অৰুণোদয় কাকতৰ যোগেদি হেমচন্দ্ৰ বৰুৱাই তেওঁৰ যি সাহিত্যিক জীৱন সেই সাহিত্যিক জীৱনটো কি কৰিছিল আৰম্ভ কৰিছিল। কোৱেশ্চন নম্বৰ 4, হেমচন্দ্ৰ বৰুৱাৰ কীৰ্তিস্তম্ভ কি? মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয়। উত্তৰ কি হয়, হেমকোষ। আৰু এই হেমকোষ অভিধানখন কেতিয়া প্ৰকাশ পাইছিল তোমালোকে জানা না নাই? কেতিয়া প্ৰকাশ পাইছিল? 1900 চনত কি হৈছিল হেমকোষ প্ৰকাশ পাইছিল। আৰু কোন লেখক কোন হয়? হেমচন্দ্ৰ বৰুৱা। নেক্সট কোৱেশ্চন চাও আমি, কোৱেশ্চন নম্বৰ 5, হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা। উত্তৰ, হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰা গ্ৰন্থসমূহৰ নাম হ'ল 1 নম্বৰ অসমীয়া ব্যাকৰণ, আৰু এই অসমীয়া ব্যাকৰণ প্ৰকাশ পাইছিল 1859 চনত। 2 নম্বৰ অসমীয়া ল'ৰাৰ ব্যাকৰণ। সো এই অসমীয়া ল'ৰাৰ ব্যাকৰণ নামৰ গ্ৰন্থখন 1886 ত প্ৰকাশ পাইছিল। 3 নম্বৰত দিয়া আছে হেমকোষ অভিধান 1900 চনত প্ৰকাশ পাইছিল। আৰু 4 নম্বৰত দিয়া আছে কানিয়াৰ কীৰ্তন 1861 ত প্ৰকাশ পাইছিল। আৰু 5 নম্বৰত দিয়া আছে বাহিৰে ৰংচং ভিতৰে কোৱা বাতৰি। সো এইকেইখন হৈছে হেমচন্দ্ৰ বৰুৱাই লিখা গ্ৰন্থ। আৰু এই গ্ৰন্থকেইখনৰ ভিতৰত হেমকোষ অভিধান আৰু কানিয়াৰ কীৰ্তন যি দুখন গ্ৰন্থ হয়, এই গ্ৰন্থ দুখন খুবেই ইম্পৰ্টেন্ট হয়, কাৰণ তোমালোকৰ পৰীক্ষাত আহে। সো কানিয়াৰ কীৰ্তন এনেকৈ পৰীক্ষাত আহিব পাৰে যে কানিয়াৰ কীৰ্তনৰ লেখক কোন বা কোনে ৰচনা কৰিছিল। সো এনসাৰ কি হ'ব? হেমচন্দ্ৰ বৰুৱা। তোমালোকে মনত ৰাখিবা। সো আৰু আমাৰ প্ৰশ্ন সুধিছিল যে যিকোনো দুখন গ্ৰন্থৰ নাম লিখিব লাগে। সো এই যি 5টা আমি গ্ৰন্থ অলৰেডি আলোচনা কৰিলো, ইয়াৰে যিকোনো দুখন লিখি দিলে হ'ব, যি দুটা তোমালোকৰ মনত ৰয়। সো নেক্সট কোৱেশ্চন চাও আমি, কোৱেশ্চন নম্বৰ 6ত কি কৈছে, হেমচন্দ্ৰ বৰুৱাৰ এছামিজ মেৰিজ চিষ্টেম নামৰ যিখন গ্ৰন্থ আছে এই গ্ৰন্থখনত কিহৰ বিষয়ে উল্লেখ কৰিছে? উত্তৰ কি হয়, অসমীয়া বিবাহ পদ্ধতিৰ বিষয়ে উল্লেখ কৰিছে। বা পৰীক্ষাত আকৌ বেলেগ ধৰণৰ প্ৰশ্ন আহিব পাৰে যে এছামিজ মেৰিজ চিষ্টেম নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল। সো এইটো এটা মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয়। সো কোনে ৰচনা কৰিছিল আমাৰ প্ৰশ্নতে আছে, উত্তৰ কি হয়, হেমচন্দ্ৰ বৰুৱা। কোৱেশ্চন নম্বৰ 7, হেমচন্দ্ৰ বৰুৱাই কোনখন সাপ্তাহিক বাতৰি কাকত সম্পাদনা কৰিছিল? উত্তৰ কি হয়, আসাম নিউজ নামৰ ইংৰাজী অসমীয়া সাপ্তাহিক বাতৰি কাকত এখন তেওঁ সম্পাদন কৰিছিল। কোৱেশ্চন নম্বৰ 8, কিমান চনত স্ত্ৰী শিক্ষা নামৰ প্ৰবন্ধটো হেমচন্দ্ৰ বৰুৱাই প্ৰকাশ কৰে? তো উত্তৰ কি হয়, 1861 চনৰ মে মাহত। আৰু কাকতখনৰ অৰুণোদয় কাকতত তেওঁ কি কৰিছিল, স্ত্ৰী শিক্ষা নামৰ যি প্ৰবন্ধটো আছিল এইটো তেওঁ প্ৰকাশ কৰিছিল। নেক্সট কোৱেশ্চন চাও আমি, কোৱেশ্চন নম্বৰ 9, অসমীয়া ভাষাৰ দ্বিতীয় অভিধান কোনখন? উত্তৰ কি হয়, হেমকোষ। হেমকোষ কি হয়, অসমীয়া ভাষাৰ দ্বিতীয় অভিধান হয়। আৰু এই হেমকোষ কেতিয়া প্ৰকাশ পাইছিল? 1900 চনত। তোমালোকৰ নিশ্চয় মনত আছে। আৰু ইয়াৰ ৰচয়িতা কোন, ইয়াৰ লেখক কোন হেমকোষৰ? তো হেমকোষৰ লেখক আছিল কোন আছিল? উত্তৰ কি হয়, হেমচন্দ্ৰ বৰুৱা। আৰু অসমীয়া ভাষাৰ প্ৰথম অভিধান কোনখন আছিল? তো অসমীয়া ভাষাৰ প্ৰথম অভিধানখনৰ নাম আছিল অসমীয়া আৰু ইংৰাজী অভিধান, যিখন ডক্টৰ মাইলছ ব্ৰনছনে লিখিছিল। সো নেক্সট কোৱেশ্চন চাও আমি, কোৱেশ্চন নম্বৰ 10, স্ত্ৰী শিক্ষা প্ৰবন্ধটোত হেমচন্দ্ৰ বৰুৱাই অসমীয়া সমাজক কি পৰামৰ্শ দিছে? তো এনসাৰত কি কৈছে, স্ত্ৰী শিক্ষা প্ৰবন্ধটোত হেমচন্দ্ৰ বৰুৱাই স্ত্ৰীসকলক ঘৰৰ ভিতৰত সময় নাৰাখি উচিত শিক্ষা দীক্ষা দি পুৰুষৰ সমানে আগবঢ়াই নিয়াৰ কথা কৈছে। কোৱেশ্চন নম্বৰ 11, হেমচন্দ্ৰ বৰুৱা সম্পৰ্কে এটি টকা লিখা। মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটা। তো এনসাৰ কি হয়, হেমচন্দ্ৰ বৰুৱাৰ জন্ম হয় 1835 চনৰ 10 ডিচেম্বৰত দেৰগাঁৱৰ ৰজাবাহাৰ গাঁৱত। যিটো দেৰগাঁও দিয়া আছে, বহু ঠাইত তোমালোকে
শোণিতপুৰ বুলিও পাবা। তেওঁৰ পিতৃৰ নাম আছিল মুক্তাৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল ৰূপহী দেৱী। পিতৃ আৰু মাতৃৰ নাম দুটা ভালদৰে মনত ৰাখিবা। সেই সময়ত অসমত বাংলা ভাষাৰ প্ৰচলন আছিল। অসমীয়া ভাষাৰ যে এক সুকীয়া মৰ্যাদা আছে, এই মৰ্যাদা প্ৰতিষ্ঠাৰ বাবে হেমচন্দ্ৰ বৰুৱাৰ এক সুকীয়া আসন অধিকাৰ কৰিছে। লুপ্ত হ'বলৈ হোৱা অসমীয়া ভাষাক পুনৰ প্ৰতিষ্ঠা কৰা বিশিষ্ট ব্যক্তিগৰাকী হ'ল হেমচন্দ্ৰ বৰুৱা। অৰুণোদয়ৰ মাজেৰে হেমচন্দ্ৰ বৰুৱাই সাহিত্যিক জীৱনৰ পাতনি মেলে। অৰুণোদয় আলোচনীৰ মাজেৰে তেওঁ সাহিত্যিক জীৱনৰ পাতনি মেলিছে। তেওঁ ৰচনা কৰি উলিয়াই অসমীয়া ব্যাকৰণ আৰু হেমকোষ। হেমচন্দ্ৰ বৰুৱাৰ হেমকোষখনৰ বিষয়ে হেমচন্দ্ৰ গোস্বামীয়ে এনেদৰে লিখিছে: আগেয়ে অসমীয়া ভাষা ঠিক এখন গৰিয়াল নাইকিয়া নাৱৰ নিচিনা আছিল। কিন্তু ইংৰাজী 1900 চনত এই অভিধানখন প্ৰকাশ পোৱাৰ পিছত আৰু তাৰ সেই অৱস্থা নাই। অসমীয়া ভাষাৰ প্ৰথম অভিধানখন হ'ল ডক্টৰ মাইলছ ব্ৰনছনৰ অসমীয়া আৰু ইংৰাজী অভিধান। এইখন অসমীয়া ভাষাৰ প্ৰথমখন অভিধান হয়, ডক্টৰ মাইলছ ব্ৰনছনে লিখা অসমীয়া আৰু ইংৰাজী অভিধানখন। আনহাতে অসমীয়া ভাষাৰ দ্বিতীয় অভিধানখন হ'ল হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ। তেওঁৰ হেমকোষখন মৃত্যুৰ পিছত প্ৰকাশ পায়। যেতিয়া হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু হৈছিল, তেওঁৰ মৃত্যুৰ পিছতে এই হেমকোষখন প্ৰকাশ পাইছিল 1900 চনত। তোমালোকৰ নিশ্চয় মনতে আছে। হেমচন্দ্ৰ বৰুৱাৰ আন দুখন গ্ৰন্থ হ'ল পৰাশলীয়া অভিধান আৰু সংক্ষিপ্ত হেমকোষ। এই দুখন গ্ৰন্থ হেমচন্দ্ৰ বৰুৱাই লিখিছিল। 1861 চনত তেওঁৰ কাণিয়াৰ কীৰ্তনখন প্ৰকাশ পায়। 1861 চনত যিখন কাণিয়াৰ কীৰ্তন আছিল, এই কাণিয়াৰ কীৰ্তন গ্ৰন্থখন তেওঁৰ প্ৰকাশ পাইছিল। অসমীয়া সমাজৰ বিবাহ পদ্ধতি সম্পৰ্কে এছামিছ মেৰিজ ছিষ্টেম নামে এখন গ্ৰন্থ প্ৰকাশ কৰে। তো কি হয়, অসমীয়া বিবাহ পদ্ধতি সম্পৰ্কত তেওঁ এই গ্ৰন্থখন লিখিছিল, এছামিছ মেৰিজ ছিষ্টেম। তেওঁৰ অন্যান্য গ্ৰন্থসমূহ হ'ল আদিপাঠ, পাঠশালা, স্বাস্থ্য ৰক্ষাৰ উপায়, তুলনামূলক ব্যাকৰণ আদি। এইসমূহ হৈছে হেমচন্দ্ৰ বৰুৱাই লিখা গ্ৰন্থ। তেওঁ সোণাৰচাঁদ বৰুৱা ছদ্মনামেৰে অৰুণোদয়ত লিখিবলৈ লৈছিল। তেওঁ ছদ্মনাম কি হয়? সোণাৰচাঁদ বৰুৱা। ভালদৰে মনত ৰাখিবা, পৰীক্ষাত আহে। তেওঁ সোণাৰচাঁদ বৰুৱা ছদ্মনামেৰে তেওঁ অৰুণোদয়ত লিখিবলৈ লৈছিল। এইখিনিয়ে আছিল হেমচন্দ্ৰ বৰুৱাৰ বিষয়ে জানিবলগীয়া কিছুমান মষ্ট ইম্পৰ্টেণ্ট কথা হয়। আৰু আমি এতিয়া নেক্সট কুৱেশ্যন চাম। কুৱেশ্যন নম্বৰ 12, হেমচন্দ্ৰ বৰুৱাৰ স্ত্ৰী শিক্ষা সম্পৰ্কে এটি টকা লিখা। তো কি হয়, আমাৰ পাঠটোৰ নামে আছিল হেমচন্দ্ৰ বৰুৱাৰ স্ত্ৰী শিক্ষা। নিশ্চয় পাঠটোত স্ত্ৰী শিক্ষা সম্পৰ্কে আছে। তো এনচাৰ চাওঁ আমি। অসমীয়া সাহিত্যৰ জগতত 1846 চনত অৰুণোদয়ৰ আগমনে এক নতুন দিগন্তৰ সূচনা কৰে। তো কি হয়, 1846 যেতিয়া অৰুণোদয় আলোচনী প্ৰকাশ পায়, তেতিয়া কি হয়, অসমীয়া সাহিত্যত এক আমূল পৰিৱৰ্তনৰ সূচনা হয়। শিক্ষা, স্বাস্থ্য আৰু নাৰীৰ সম্পৰ্কীয় সজাগতা অৰুণোদয়ৰ মাজেৰে প্ৰকাশ পাবলৈ ধৰে। বিশেষকৈ নাৰীৰ সামাজিক অৱস্থিতি আৰু সমাজত নাৰীৰ স্থান সম্পৰ্কে বহুতো লেখা প্ৰকাশ পাবলৈ ধৰে। যেতিয়া অৰুণোদয় আলোচনী প্ৰকাশ পায় 1846-ত, তেতিয়া নাৰীৰ সম্পৰ্কে বহুতো কথা প্ৰকাশ পাবলৈ ধৰে। তো নাৰীৰ বিষয়ক ৰচনাৰ ভিতৰত বিশেষকৈ আগৰণুৱা আছিল আনন্দৰাম ঢেকিয়াল ফুকন আৰু হেমচন্দ্ৰ বৰুৱা। নাৰীৰ শিক্ষা দীক্ষা, বিধৱা বিবাহ আৰু সমাজত নাৰীসকলৰ সবল স্থিতিৰ বাবে তেওঁলোকে মাত পাতিছিল। তো কি হয়, পুৰণি কালত নাৰীসকলক ঘৰৰ মাজতে আবদ্ধ কৰি ৰখা হৈছিল। তেওঁলোকে শিক্ষা দীক্ষাৰ পোহৰ নোলোৱাকৈ তেওঁলোকৰ জীৱন আৰম্ভণি কৰিবলগীয়া হৈছিল। ফলত কি কৰিছিল, হেমচন্দ্ৰ বৰুৱা আৰু আনন্দৰাম ঢেকিয়াল ফুকনে কি কৰিছিল, তেওঁলোকৰ বিৰুদ্ধে মাত মাতিছিল। নিশ্চয় এখন সমাজ উন্নতি হ'বৰ কাৰণে আমাৰ সমাজত নাৰীসকলৰ শিক্ষাৰ প্ৰয়োজন আছে। কাৰণ এখন সমাজ, এখন পৰিয়াল আৰু এখন দেশ উন্নতি হ'বলৈ হ'লে নাৰীৰ শিক্ষাৰ প্ৰয়োজন আছে। যেতিয়ালৈকে আমাৰ নাৰীসকল শিক্ষিত নহয়, তেতিয়ালৈকে আমাৰ দেশ বা সমাজ বা আমাৰ গাঁওখন কেতিয়াও আগবাঢ়ি নাযায়। তো তোমালোকে পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা। হেমচন্দ্ৰ বৰুৱাৰ স্ত্ৰী শিক্ষা লেখাটো অৰুণোদয়ত 1861 চনত প্ৰকাশ পায়। ভালদৰে মনত ৰাখিবা, 1861 চনত। আৰু কোনখন কাকতত প্ৰকাশ পাইছিল? অৰুণোদয় আলোচনী। এই লেখাটোত হেমচন্দ্ৰ বৰুৱাই স্ত্ৰী শিক্ষাৰ ওপৰত বিশেষ মনোযোগ বা ধ্যান দিছে। সেই সময়ত নাৰীসকলক ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ কৰি ৰখা হৈছিল। ঘৰৰ কাম কাজৰ মাজত তেওঁলোকে ব্যস্ত আছিল। এজনী ছোৱালীক
বিয়া দি উলিয়াই দিব পৰাটোৱে সেই সময়ৰ সমাজৰ মূল লক্ষ্য আছিল। বহু নাৰীয়ে শিক্ষা দীক্ষাৰ পোহৰ নেদেখাকৈ ঘৰৰ চাৰিবেৰৰ মাজত বন্দী হৈ এই জীৱনৰ পৰা মেলানি মাগিবলগীয়া হৈছিলে। নাৰীৰ উৰণিৰ তলৰ পৰা আনিবলৈ চেষ্টা কৰিছিল হেমচন্দ্ৰ বৰুৱাই। এটা স্বাধীন জীৱন পোৱাৰ প্ৰধান আহিলা হ'ল শিক্ষা। শিক্ষা অবিহনে এই জীৱন অন্ধকাৰ। অন্ধকাৰৰ মাজেৰে পোহৰৰ বাট দেখুৱাবলৈ হেমচন্দ্ৰ বৰুৱাই স্ত্ৰী শিক্ষাৰ প্ৰয়োজনীয়তাৰ কথা কৈছিলে। পেৰাগ্ৰাফ চেঞ্জ কৰিবা। স্ত্ৰী শিক্ষা লেখাটোত তেওঁ স্ত্ৰীসকলৰ সমান অধিকাৰৰ কথা উল্লেখ কৰিছে। সেই সময়ত স্ত্ৰীসকলক ঘৰুৱা কাম কাজৰ মাজতে আবদ্ধ ৰখা হৈছিল। তো কি হয়, হেমচন্দ্ৰ বৰুৱাৰ যি স্ত্ৰী শিক্ষা নামৰ পাঠটোত হেমচন্দ্ৰ বৰুৱাই নাৰীসকলক সমান অধিকাৰ দিয়াৰ কথা উল্লেখ কৰিছে। কিন্তু বৰ্তমানৰ আমাৰ সমাজত নাৰীসকলক পুৰুষৰ দৰে সমানে সুযোগ সুবিধা প্ৰদান কৰা নহয়। বহু ক্ষেত্ৰত পৰিলক্ষিত হোৱা দেখা যায়। এতিয়াও আমাৰ সমাজত নাৰীসকল সুৰক্ষিত নহয়। মই ভাবোঁ প্ৰত্যেক ল'ৰা বা পুৰুষৰ নাৰীসকলক সুৰক্ষা দিয়াটো আমাৰ এটা কৰ্তব্য, আৰু আমি হেমচন্দ্ৰ বৰুৱাৰ নিচিনা হ'ব লাগে। কিয়নো হেমচন্দ্ৰ বৰুৱাই আমাক যে এটা মূল্যৱান কথা কৈছে, আমাৰ দেশ বা সমাজখন উন্নতিৰ বাবে নাৰীসকলৰ উচ্চ শিক্ষাৰ প্ৰয়োজনীয়তা আছে। কিন্তু এতিয়াও আমাৰ সমাজত বাল্য বিবাহৰ নামৰ নিচিনা এটা কুসংস্কাৰ বুলিয়ে ক'ব লাগিব প্ৰচলন আছে। আমাৰ হিমন্ত মামা এনে বন্ধ কৰা নাই বাল্য বিবাহ। তোমালোকে বাল্য বিবাহৰ বিৰোধিতা কৰা না নাই, তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। আৰু মই ল'ৰাসকলক এটা অনুৰোধ কৰিছোঁ, তোমালোকে যিয়ে নকৰা কিয় কেতিয়াও তোমালোকে ছোৱালীৰ লগত বেয়া ব্যৱহাৰ নকৰিবা। স্ত্ৰীসকলৰো যে পুৰুষৰ দৰে সকলোতে সমান অধিকাৰ আছে, এই কথাষাৰ হেমচন্দ্ৰ বৰুৱাই উল্লেখ কৰিছে। তেওঁ স্ত্ৰী শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে উল্লেখ কৰি কৈছে যে যেতিয়ালৈকে মহিলাসকলক বিদ্যা শিক্ষা দিয়া নাযায়, তেতিয়ালৈকে কেতিয়াও দেশ এখনৰ উন্নতি নহয়। এখন ঘৰ, এখন সমাজ আৰু এখন ৰাষ্ট্ৰক আগুৱাই নিয়াৰ এক ডাঙৰ সম্পদ হৈছে নাৰী। যিখন ঘৰত, যিখন সমাজত আৰু যিখন দেশত স্ত্ৰীসকল শিক্ষিত নহয়, তেতিয়ালৈকে এখন সমাজৰ কেতিয়াও উন্নতি সাধন নহয়। স্ত্ৰী শিক্ষাৰ দেশ বা এখন সমাজৰ বাবে অতি প্ৰয়োজন, আৰু এই প্ৰয়োজনীয়তাৰ কথাই হেমচন্দ্ৰ বৰুৱাই স্ত্ৰী শিক্ষা নামৰ প্ৰবন্ধটোত উল্লেখ কৰিছে। এইখিনিয়ে আছিল আমাৰ মূল পাঠ। অলৰেডি আমাৰ হেমচন্দ্ৰ বৰুৱাৰ স্ত্ৰী শিক্ষা নামৰ পাঠ্য আজি আমি এটা ক্লাছতে কমপ্লিট কৰিলোঁ। তোমালোকৰ ক্লাছটো যদি ভাল লাগে তেনেহ'লে ক্লাছটো প্লিজ লাইক কৰিবা, আৰু পাৰিলে তোমালোকৰ বন্ধুবৰ্গৰ সৈতে ক্লাছটো মোক শ্বেয়াৰ কৰাৰ কাৰণে চেষ্টা কৰিবা। আৰু যদি কোনোবাই আজি মোৰ চেনেলটো নতুন চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজি আমি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।